অসম তথা বিশ্বৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ দেৱকক হৃদয়ত মনত স্থাপন কৰিছোঁ, শ্ৰদ্ধা নিবেদিছোঁ। শ্ৰদ্ধাঞ্জলিৰে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা ভাৰতবাসীক জ্ঞাপন কৰি গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৯৪ ভাগৱত পুৰাণৰ পঞ্চম স্কন্ধৰ ৬ষ্ঠ অধ্যায়ৰ শিৰোনাম ঋষভদেৱৰ দেহত্যাগ ভাষিত কৰিবলৈ আগবাঢ়ি প্ৰথমে নৰৰূপ গুৰু দেৱ দামোদৰক সেৱা জনাই ভক্তপ্ৰাণ ৰাইজক আৰু পৰমেশ্বৰৰ বিষয়ে আকৃষ্টসকলক প্ৰণাম জনালোঁ। মহাৰাজ পৰীক্ষিতে ক'লে, হে ভগৱান, যি ব্যক্তিসকল আত্মাৰাম অৰ্থাৎ আত্মাতে যিসকলৰ ৰতি যোগ ঐশ্বৰ্যসমূহ নিজৰ পৰা তেওঁলোকৰ ওচৰত ধৰা দিলেও তাতে তেওঁলোকৰ কোনো ধৰণৰ আসক্তি নজন্মায়, জগবলত জ্বলন্ত তেওঁলোকৰ কৰ্মবীজ ৰাগ আদি দগ্ধ হয়, তেনেহ'লে কিয় ভগৱান ঋষভদেৱে স্ব-ইচ্ছাত সেইসমূহৰ যোগ ঐশ্বৰ্য গ্ৰহণ নকৰিলে? শ্ৰী শুকদেৱে ক'লে, হে ৰাজন, তুমি সত্য কথা কৈছা। তথাপিও ব্যাধসকলে মৃগক জালত আবদ্ধ কৰিও বিশ্বাস কৰিব নোৱাৰে, অথবা মৃগসকলেও ব্যাধক কেতিয়াও বিশ্বাস কৰিব নোৱাৰে। তেনেদৰে কোনো জ্ঞানী ব্যক্তিয়ে চঞ্চল মনক কেতিয়াও বিশ্বাস নকৰে। এই বিষয় সন্দৰ্ভত অভিজ্ঞ ব্যক্তিসকলে কয়, মন চঞ্চল হ'লে কেতিয়াও কাৰো লগত সখ্য নকৰিবা। এইদৰে মনক বিশ্বাস কৰিয়ে স্বয়ং মহাদেৱৰো বহুকালৰ সঞ্চিত তপস্যা বিষ্ণুৰ মোহিনীৰূপ দৰ্শনত বিনষ্ট হৈছিল। ব্যভিচাৰিণী স্ত্ৰীয়ে উপপতিক আগমনৰ সুযোগ দিয়ে, পিছত সেই উপপতিৰ দ্বাৰাই নিজৰ প্ৰতি বিশ্বাস আসক্ত স্বামীক হত্যা কৰায়। তেনেকৈ যি যোগী ব্যক্তিয়ে মনৰ সৈতে সাক্ষতা কৰে, তেওঁৰ মন সদায় কাম আৰু ক্ৰমানুগত ক্ৰোধ আদি ৰিপুবিলাকক আগমনৰ সুযোগ দি থাকে। পৰিণামত সেই মনে কাম আদিৰ দ্বাৰা যোগীৰ সৰ্বনাশৰ কাৰণ হয়। কাম, ক্ৰোধ, লোভ, মোহ, মদ বা গৰ্ব, মোহ, শোক, ভয়, কৰ্মবন্ধ এইবিলাক যাৰ নিমিত্তে হয়, সেই মনক কোনো জ্ঞানী ব্যক্তিয়ে নিজৰ বশীভূত বুলি স্বীকাৰ নকৰে। যি কি নহওক, ভগৱান ঋষভদেৱ নিখিল লোকপালকৰ ভূষণ ৰূপ হ'লেও সেই সময়ত তেওঁৰ কোনো অনুচৰ নাছিল। অৱধূতৰ দৰে বিবিধ ভাষা আৰু বিভিন্ন বেশভূষা অৱলম্বন কৰাৰ নিমিত্তে নিষ্ঠ ভগৱত প্ৰভাৱ লক্ষিত নহ'ল। তেওঁ এই ধৰণৰ বেশত কিছুদিন ভ্ৰমণ কৰি কিদৰে দেহত্যাগ কৰা হয় সেয়া যোগীসকলক শিক্ষা দিবৰ কাৰণে স্বীয় কলেবৰ ত্যাগ কৰিব ইচ্ছা কৰিলে। তেওঁ নিজ আত্মাৰ মাজত অব্যৰ্থিত ৰূপত বিৰাজিত পৰমাত্মাক অভিন্ন ৰূপত দৰ্শন কৰি লিংগ দেহগত আত্মা অভিমান পৰিত্যাগ কৰিলে। যদিও তেওঁৰ এই প্ৰকাৰে দেহ অভিমান পৰিত্যাগ হ'ল, তথাপি মোহ মায়াৰ বাসনাৰ কাৰণে তেওঁৰ দেহটো ঘূৰিব ধৰিলে। কুলাল চক্ৰ অৰ্থাৎ কুমাৰৰ চাক যেনেকৈ সংস্কাৰবশতঃ কিছুক্ষণ স্বয়ং ঘূৰ্ণয়মান হয়, তেনেকৈ সংস্কাৰবশতঃ পুনৰবাৰ ভ্ৰমণ কৰোঁতে কৰোঁতে কঙ্ক, বেংকট, কটুক আৰু দক্ষিণ কৰ্ণাটক দেশত নিজ ইচ্ছাত উপস্থিত হ'ল। সেই ঠাইত কোটকাচলৰ উপবনত গৈ তেওঁ কোনো বাসনাৰ কেইটামান স্তৰ খণ্ড লৈ নিজৰ মুখৰ মাজত দিলে। পিছত উন্মত্তৰ দৰে মুক্ত বেশ হৈ নগ্নদেহে বিচৰণ কৰিব ধৰিলে। তাৰ পিছত সেই ঠাইত বায়ুবেগত পৰিচালিত বেণুবনত পৰস্পৰৰ
সংঘৰ্ষণত তীব্ৰ দাবানলৰ উদ্ভৱ হ'ল। সেই দাবাগ্নি সৰ্বাগ্ৰাসী হৈ ঋষভদেৱসহ সমগ্ৰ আৰণ্যনিক ভস্মীভূত কৰিলে। হে ৰাজন, ভগৱান ঋষভদেৱ অৱধূত বেশত ভ্ৰমণ কৰোঁতে কৰোঁতে যি ধৰণৰ আচৰণ কৰি আছিল সেয়া লোকমুখত চতুৰ্দিশে প্ৰচাৰিত হ'ল। এই আচৰণৰ কথা জ্ঞাত হৈ কংকট বেংকট কটক দেশৰ ৰজা অৰ্থাৎ নিজেই এই ধৰণৰ শিক্ষা গ্ৰহণ কৰিব। অকুতভ নিজ ধৰ্মমত পৰিত্যাগ কৰি নিজ বুদ্ধি বলত পাষণ্ডৰূপ কুপথ প্ৰৱৰ্তন কৰিব। কলিযুগত অধৰ্মই প্ৰবল হৈ উঠিব। গতিকে ভবিতব্য অৰ্থাৎ প্ৰাণীবিলাকৰ পূৰ্বসঞ্চিত পাপফলৰ দ্বাৰা এই ৰজাৰ মতি বিমোহিত হ'ব। এই ৰজা স্বয়ং অধৰ্মৰ প্ৰৱৰ্তক হ'লে কলিযুগত কুবুদ্ধিৰ ব্যক্তিসকল দেৱমায়াত বিমূঢ় হৈ স্বধৰ্মসন্মত আচাৰ ব্যৱহাৰ পৰিত্যাগ কৰিব। ক্ৰমে তেওঁলোকে দেৱগণক অৱজ্ঞা, অস্নান, অশৌচ, কেশ উৎপাটন সদৃশ অপব্ৰত স্বেচ্ছাই গ্ৰহণ কৰিব। অধৰ্মবহুল কলিযুগত এইসকল ব্যক্তিৰ বুদ্ধি নাশ হ'ব। তেওঁলোকে প্ৰায় সকলো সময়তে বেদ, যজ্ঞ, পুৰুষ আৰু পৰলোকৰ প্ৰতি দোষাৰোপ কৰিয়েই থাকিব। এই লোকসকল অন্ধবিশ্বাসত সেই অবেদমূলক স্বেচ্ছাচাৰ নতুন মতবাদৰ প্ৰতি বিশ্বাস স্থাপন কৰি নিজেই মহাঘোৰ নৰকত পতিত হ'ব। ৰজগুণত পীড়িত লোকসকলৰ মুক্তিমাৰ্গত শিক্ষাদানৰ নিমিত্তে ভগৱান ঋষভদেৱ ৰূপত অৱতীৰ্ণ হৈছিল। মনীষীসকলে তেওঁৰ গুণ অনুৰূপ এইবিলাক শ্লোকৰ কীৰ্তন কৰি থাকে। অহো সাত সাগৰ পৰিবেষ্টিত এই ভূমণ্ডলৱৰ্তী দ্বীপৰ মধ্যত এই ভাৰতবৰ্ষ সমধিক পুণ্যভূমি। এই ভাৰতবৰ্ষৰ জনগণ সৰ্বদা ভগৱান শ্ৰীহৰিৰ অৱতাৰযুক্ত মংগলময় কৰ্মকাণ্ডৰ কীৰ্তন কৰি থাকে। অহো ৰজা প্ৰিয়ব্ৰতৰ বংশ কীৰ্তিৰ দ্বাৰা বিশুদ্ধি লাভ কৰিছে। যিহেতু পুৰাণ পুৰুষ ভগৱান বিষ্ণুই এই বংশত ঋষভদেৱ ৰূপে অৱতীৰ্ণ হৈ মোক্ষ সাধক ধৰ্মৰ আচৰণ কৰিছিল। অজ অৰ্থাৎ জন্মৰহিত ঋষভদেৱৰ এই আচৰণ অন্য যোগীসকলৰ মনোৰথৰ দ্বাৰা অনুসৰণ কৰিব নোৱাৰে। কাৰণ তেওঁ তুচ্ছ বা অবস্তু বুলি যিসকল যোগসিদ্ধিক উপেক্ষা কৰিছে, অন্যান্য যোগী পুৰুষসকলে সেয়া লাভ কৰাৰ আকাংক্ষাত নানা প্ৰকাৰে প্ৰচেষ্টা কৰি থাকে। হে ৰাজন, সকলো বেদ, লোকদেৱ, ব্ৰাহ্মণ আৰু গোসমূহৰ পৰম গুৰু ঋষভদেৱৰ যি আচৰণ বৰ্ণিত হ'ল সেয়া পুৰুষসকলৰ দুশ্চৰিত্ৰ অপদাৰক, পৰম মংগল আনন্দদায়ক অৰ্থাৎ কল্যাণৰ মহৎ আহ্বায়ক। যি ব্যক্তিয়ে একাগ্ৰমনে বৰ্ধিত শ্ৰদ্ধা সহকাৰে এই চৰিত্ৰ কথা শ্ৰৱণ বা বৰ্ণন কৰে, ভগৱান বাসুদেৱৰ প্ৰতি তেওঁলোক প্ৰত্যেকৰে ঐকান্তিক ভক্তি উদয় হয়। বিচক্ষণ ব্যক্তিসকলে সেই ভক্তি প্ৰবাহ বিবিধ পাপসংকুল সংসাৰ যন্ত্ৰণাত সন্তপ্ত আত্মিক হতত স্নান কৰি পৰম তৃপ্তি লাভ কৰে। এই কাৰণে মুক্তিৰূপ ঐকান্তিক পৰম পুৰুষাৰ্থত ভগৱানৰ দান সদৃশ স্বয়ং উপস্থিত হ'লেও তেওঁলোকে তেওঁৰ সমাদৰ নকৰে। কাৰণ পূৰ্বতে ভগৱত সম্বন্ধীয় হোৱাত সকলো প্ৰকাৰ পুৰুষাৰ্থ পৰিপূৰ্ণভাৱে লাভ কৰিছে। হে মহাৰাজ, ভগৱান শ্ৰীকৃষ্ণ তোমালোকৰ অৰ্থাৎ পাণ্ডৱসকলৰ আৰু যাদৱসকলৰ পালক। তেওঁৱেই তোমালোকৰ গুৰু, তেওঁৱেই দেৱ, তেওঁৱেই তোমালোকৰ কুলপতি। কোনো কোনো ক্ষেত্ৰ বিশেষত তেওঁ দৈত্যাদি অৰ্থাৎ দূতৰ কাম কাৰ্যত তোমালোকৰ আজ্ঞাকাৰীও হৈছে। এনে হ'লেও তেওঁ অন্য ভজনকাৰীসকলক মুক্তিদান কৰে। কেতিয়াও তেওঁৰ ভজনকাৰীক প্ৰেম বা ভক্তিযোগ দান নকৰাকৈ নাথাকে। আমি এই পৰম ভগৱত ভগৱান ঋষভদেৱৰ চৰণত প্ৰণিপাত কৰোঁ। নিত্য যি আত্মস্বৰূপ
তেওঁ উপলব্ধি কৰে। সেয়া লাভ কৰাৰ ফলতে তেওঁৰ সকলো তৃষ্ণা দূৰীভূত হৈছিল। দেহাদিৰ নিমিত্তে মনৰ্থৰ কাৰণে মংগলজনক বিষয়ত যি ব্যক্তিসকলৰ বুদ্ধি সুষুপ্ত অৰ্থাৎ গভীৰভাৱে নিদ্ৰিত আছিল, তেওঁলোকৰ প্ৰতি কৰোণা প্ৰকাশ কৰিছিল। তেওঁ তেওঁলোকক একান্ত দয়া কৰি অভয়ৰূপত নিজ লোক অৰ্থাৎ আত্মতত্ত্ব বা আত্মস্বৰূপৰ উপদেশ দান কৰিছিল। গুৰু দেৱদামোদৰৰ শৰণ লোৱা সকলে তেওঁৰ মধ্যাত্মত ঈশ্বৰত পৰম তত্ত্ব জানিব পাৰিছিল, বিশ্বনিয়ন্তাৰ শৰণগত হ'ব পাৰিছিল আৰু জীৱনৰ সুখ সমৃদ্ধি লাভ কৰিব সক্ষম হৈছিল। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৯৪ ইমানতে সমাপন কৰি আধ্যাত্মিক ভাৱত উদ্বুদ্ধসকলক শ্ৰোতা দৰ্শকক সেৱা নিবেদিছোঁ। জয় গুৰু দেৱদামোদৰ। অনন্ত কুমাৰ শৰ্মা।